সকলোকে এটা নতুন ভিডিঅ'ৰ সৈতে মোৰ চেনেললৈ পুনৰ স্বাগতম জনাইছো। বহুত দিন ধৰি মই ভিডিঅ' দিব পৰা নাছিলো। আজি পুৰণা কেইটামান ইম্পৰ্টেণ্ট টপিকৰ সৈতে এই ভিডিঅ'টো মই আপোনালোকলৈ আগবঢ়াইছো। বিশেষ ব্যস্ততাৰ কাৰণে মই যি ধৰণে সময় দিব বিচাৰিছিলো সেই ধৰণে পৰা নাই, কিন্তু তথাপি মই চেষ্টা কৰিম। আজিৰ পৰা ভাবিছো সময় উলিয়াবলৈ চেষ্টা কৰিম। এইকেইদিন অফিচত নতুন নতুন কাম শিকাৰ লগতে কেইবাটাও কাম কৰিব লগা হৈছিল, যাৰ কাৰণে খুব সময়ৰ অসুবিধা হ'ল। কাৰণ নোটখিনি লিখি আকৌ আপোনালোকক ডিছকাশ্যন আগবঢ়োৱাটো মোৰ কাৰণে এইকেইদিন অলপ অসুবিধা হৈছিল। তথাপি আশা ৰাখিছোঁ আপোনালোকে এই ভিডিঅ'টোৰ জৰিয়তে উপকৃত হ'ব আৰু মই অতি সোনকালে যিখিনি ৰিমেইনিং ইম্পৰ্টেণ্ট টপিকছ আছে সেইখিনি মই আগবঢ়াবলৈ চেষ্টা কৰিম। আৰু অলৰেডি মই কোৱাৰ ধৰণে ইথিক্সৰ পাৰ্ট 3টো মই আগবঢ়াম। গতিকে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। প্ৰথম আছিল আছাম ছ'লাৰ প্ৰজেক্ট। আছাম ছ'লাৰ প্ৰজেক্ট বুলি কওঁতে মই ইয়াত লিখিছোঁ ৰিমেম্বাৰ পঞ্চমৃত। পঞ্চমৃত অৰ্থাৎ যি 5 নেক্টাৰ এলিমেণ্ট পাইছিলোঁ ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত বা নন ফচিল এনাৰ্জিৰ ক্ষেত্ৰত, কাৰ্বন ইণ্টেনচিটি ল' কৰাৰ ক্ষেত্ৰত ইণ্ডিয়াৰ যি 5টা সংকল্প আছিল সেই ক্ষেত্ৰত আমি ছ'লাৰ প্ৰজেক্টটো এটা আমি এক্সাম্পল হিচাপে ব্যৱহাৰ কৰিব পাৰোঁ। গতিকে ছ'লাৰ প্ৰজেক্টৰ ওপৰত ডাইৰেক্ট কুৱেশ্যন আহিলে আমি ইয়াৰ পৰা যথেষ্ট বস্তু লিখিব পাৰিম, আৰু যদি ডাইৰেক্ট নাহেও ৰিনিউৱেবল এনাৰ্জিৰ ক্ষেত্ৰত আহে তেন্তে আমি ইয়াৰ পৰা কিছুমান চেলিয়েণ্ট পইণ্ট ব্যৱহাৰ কৰিব পাৰিম। গতিকে প্ৰথম ইয়াত যিটো বাক্য আছে, ষ্টেপ টুৱাৰ্ডছ এক্সিলাৰেটিং দ্য ট্ৰানজিশ্যন টু ৰিনিউৱেবল এনাৰ্জি ইন দ্য ষ্টেট। গতিকে এই ছ'লাৰ প্ৰজেক্টটো ৰিনিউৱেবল এনাৰ্জি ট্ৰানজিশ্যনৰ ক্ষেত্ৰত এটা ষ্টেপ হয়। লোন এমাউণ্ট এটা প্ৰভাইড কৰিছে USD 434.25 মিলিয়ন, 434.25 মিলিয়ন USD হয় লোন এমাউণ্ট। ইয়াৰ লক্ষ্যটো কি আমি চাম। aim to address the pressing need to scale up Assam solar photovoltaic capacity. এই অসমৰ যি solar photovoltaic capacity এইটো ইনক্ৰিজ কৰাৰ ক্ষেত্ৰত এইটো এটা লক্ষ্য হিচাপে ধৰা হৈছে। কন্ট্ৰিবিউটিং নট অনলি টু এনাৰ্জি সিকিউৰিটি, কেৱল এনাৰ্জি সিকিউৰিটিৰ ক্ষেত্ৰত কন্ট্ৰিবিউশ্যন কৰাই নহয়, এই ৰিনিউৱেবল এনাৰ্জি যি আমাৰ অব্লিগেশ্যন আছে, আমাৰ যি লক্ষ্য আছে সেই লক্ষ্য এচিভ কৰাৰ ক্ষেত্ৰত আমাৰ হেল্পফুল হ'ব। নেক্সট ইয়াত কৈছে ইনিচিয়েটিভ এলাইন্স ক্ল'জলি উইথ অপাৰেশ্যনেল প্ৰায়ৰিটিজ ফ'কাছড অন পভাৰ্টি ৰিডাকশ্যন। গতিকে এই ইনিচিয়েটিভটোৰ লগত আন কেইবাটাও কথা জড়িত হৈ থাকে। পভাৰ্টি ৰিডাকশ্যন হওক, জেণ্ডাৰ ইকুৱেলিটি হওক, ক্লাইমেট চেঞ্জ ৰেজিলিয়েঞ্চ হওক, বা ৰিফ্লেক্টিং এ হলিষ্টিক এপ্ৰ'চ টু ছাষ্টেইনেবল ডেভেলপমেণ্ট। আমি ছাষ্টেইনেবল ডেভেলপমেণ্টৰ 17টা যি ছাষ্টেইনেবল ডেভেলপমেণ্ট আছে তাত আমি এটা পাওঁ এফৰ্ডেবল এনাৰ্জিৰ কথা। গতিকে সেই কথাটোৰ ক্ষেত্ৰতো আমি ছ'লাৰ প্ৰজেক্টৰ কথাটো আমি মন ৰাখিব পাৰোঁ। আৰু যোৱা বছৰ অসমৰ পেপাৰখনত ছাষ্টেইনেবল ডেভেলপমেণ্ট গ'লছৰ ওপৰত এটা কুৱেশ্যন আহিছিল, য'ত মই 17টা গ'লছৰ লগত সেই 17টা গ'লৰে প্ৰত্যেকটো ছেক্টৰৰ এটা এটা স্কিম লিখিছিলোঁ, যিটোৰ কাৰণে হয়তো মই খুব ধুনীয়া নম্বৰ পাইছিলোঁ। গতিকে আপোনালোকে সেইধৰণে প্ৰস্তুতি চলাব লাগিব। এতিয়া কৈছে আছাম ইজ দ্য ছেকেণ্ড লাৰ্জেষ্ট ইন নৰ্থ ইষ্ট despite its strategic importance due to its proximity to the neighboring countries. Proximity to the neighboring countries বুলি ক'লে অৰ্থাৎ আমাৰ অসমখন নৰ্থ ইষ্টৰ এনেকুৱা এটা পজিশ্যনত আছে যাৰ জৰিয়তে নেইবাৰিং যিমানবোৰ কাণ্ট্ৰি আছে এই কাণ্ট্ৰিবিলাকৰ লগত কমিউনিকেশ্যনৰ এটা ভাল সুবিধা হয়, যিটো আমি কওঁ এক্ট ইষ্ট পলিচিৰ ক্ষেত্ৰতো নৰ্থ ইষ্টক খুব গুৰুত্ব দিয়া হৈছে। সেইকাৰণে আপোনালোকে অলপ মেপৰ আইডিয়া থাকিব লাগিব। চাউথ ইষ্ট এছিয়া নেশ্যনৰ ক্ষেত্ৰত হওক বা বাকী যিমানবোৰ নেইবাৰিং কাণ্ট্ৰি আছে তাৰ ক্ষেত্ৰত অসমক আমি গেটৱে বুলি ধৰিব পাৰোঁ। গতিকে সেই তেনেকুৱা এটা প্ৰক্সিমিটি থকাৰ পাছতো কিন্তু বিভিন্ন অৰ্থনৈতিক চেলেঞ্জেছ ফেচ কৰি আছে অসমে, আৰু যাৰ কাৰণে যিটো আমাৰ GSDP যিটো কওঁ গ্ৰছ ষ্টেট ডমেষ্টিক প্ৰডাক্টৰ ৰেংকিংটো কিন্তু তলৰ ফালেহে হয়, মানে ওপৰত যেনেধৰণে থাকিব লাগিছিলে সেইধৰণে থকা নাই। কিন্তু আমি ষ্ট্ৰেটেজিক যিটো লোকেশ্যন আমাৰ ইণ্ডিয়াৰ ক্ষেত্ৰত অসমৰ অৱস্থিতি হয়, অসমৰ অৱস্থিতি আমি যদি ভালকৈ ইউটিলাইজ কৰোঁ তেন্তে আমি ইকনমিকেলি এখন ভাল ৰাজ্যলৈ পৰিণত হোৱাৰ আমাৰ সম্ভাৱনা নিশ্চয় আছে, পটেঞ্চিয়েলিটি আছে। ইয়াত আৰু এটা পইণ্ট দিছে যে মেইনলি এগ্ৰিকালচাৰটো ভাইটেল ছেক্টৰ হয়, 60% এংগেজ হৈ আছে। ইয়াত 60% এংগেজ হৈ আছে। ঠিক ইয়াত কৈছে আছামছ ইনক্লুজন, যিটো মই অলৰেডি কৈছোঁ, ইন ইণ্ডিয়াছ এক্টিভ পলিচি আণ্ডাৰস্ক'ৰ্ছ ইজ পাইভটেল ৰোল ইন ফষ্টাৰিং ষ্ট্ৰংগাৰ ট্ৰেড। অসমৰ এক্টিভ পলিচি, ইণ্ডিয়াৰ এক্টিভ পলিচি অসমক অন্তৰ্ভুক্ত কৰাটোৱে এটা পাইভটেল ৰোল হিচাপে ধৰিব পাৰি, যাৰ জৰিয়তে ষ্ট্ৰংগাৰ ট্ৰেড এণ্ড কানেক্টিভিটি লিংকছ উইথ চাউথ ইষ্ট এছিয়া এণ্ড আদাৰ ইণ্ডো পেচিফিক নেশ্যন। অৰ্থাৎ মই কৈছোঁৱে যে অসমৰ
ওচৰ পাজৰৰ যিমানখিনি কাণ্ট্ৰি আছে বা যিমানখিনি ষ্টেট আছে এই ষ্টেটৰ লগত অসমৰ এটা ভাল সম্পৰ্ক গঢ়ি তুলিলে এই এটা ভাল বাণিজ্যিক ক্ষেত্ৰ হিচাপে পৰিণত হ'ব আৰু যি ছাষ্টেইনেবল এনাৰ্জি ৰিকুৱাৰমেণ্ট আছে সেই ক্ষেত্ৰতো অসমে ভাৰতৰ ক্ষেত্ৰত আগভাগ ল'ব পাৰিব যাৰ জৰিয়তে অৰ্থনৈতিক বৃদ্ধি বা উন্নয়ন আৰু ৰিজনেল ইণ্টিগ্ৰেশ্যন সম্ভৱ হ'ব মানে যিটো ঠাইসমূহৰ যি একতা সেই একতাটো গঢ়াৰ ক্ষেত্ৰতো খুব সুবিধা হ'ব এতিয়া ইয়াত কৈছে 2 ফেক্টৰছ ফৰ সোলাৰ পাৱাৰ জেনেৰেশ্যন দুটা ফেক্টৰৰ ওপৰত ডিপেণ্ড কৰে দ্য কোৱালিটি অফ আইচলেশ্যন আচলতে ইনচুলেশ্যন হ'ব লাগে এইটো স্পেলিং কিন্তু মিষ্টেক আছিল ইনচুলেশ্যন অৰ্থাৎ যিটো এক্সপ'জ টু ছানৰেইজ আমি যিটো কওঁ এই দুটাৰ ওপৰত ডিপেণ্ড কৰে এটা হৈছে কোৱালিটি অফ ইনচুলেশ্যন এণ্ড দ্য স্পেচ ফৰ ইনষ্টলেশ্যন কিন্তু অসমৰ ক্ষেত্ৰত এটা ডিছএডভান্টেজ হৈছে যে লোৱাৰ ইনচুলেশ্যন ইণ্টেনচিটি এণ্ড ল' ৱেষ্টলেণ্ড এভেইলেবিলিটি এইটো আপোনালোকে বুজি পাইছে ইনষ্টলেশ্যনৰ কাৰণে আমাৰ ৱেষ্টলেণ্ডৰ যিটো এভেইলেবিলিটি এইটো কম হয় আৰু ইয়াত কৈছে যে আছাম 300 ডেইজ অফ আনইণ্টাৰাপ্টেড ছানশ্বাইন এনুৱেলি 300 দিন ছানশ্বাইন আনইণ্টাৰাপ্টেড ছানশ্বাইন পোৱা যায় তাৰ পাছতো কিয় সমস্যা আমি সেই বিষয়ে চাম এভাৰেজ ইজ লোৱাৰ দেন দ্য মষ্ট অফ দ্য ষ্টেটছ ডিউ টু প্ৰলং ৰেইনি ছিজন যিহেতু আমি জানো অসমত খুব বৰষুণ হয় গতিকে সেইটো এটা সমস্যা গতিকে ৰিচাৰ্চ ফ্ৰম আই ফৰেষ্টৰ এটা ৰিচাৰ্চ আগবঢ়াইছিল ৰিচাৰ্চ আগবঢ়োৱাৰ যিটো এনচাৰ পোৱা গৈছিল বা ফলাফল পোৱা গৈছিল তাত কৈছে যে অসমত ৰিনিউৱেবল এনাৰ্জি পটেনচিয়েলিটি আছে কিন্তু তাৰ কাৰণে আমি কি কৰিব লাগিব পলিচি মেকাৰ্ছ মাষ্ট ফ'কাছ অন টাইটেনিং এক্সিষ্টিং পলিচি যিবিলাক পলিচি আছে এইবিলাক খুব গুৰুত্ব সহকাৰে ল'ব লাগিব আৰু ভালদৰে এইবিলাক আকৌ এড কৰিব লাগিব তাত যি যি ইনষ্টিটিউচনেল ফ্ৰেমৱৰ্কছ আছে সেইবিলাক ষ্ট্ৰেংথ কৰিব লাগিব এইটো এটা খুব গুৰুত্বপূৰ্ণ ষ্টেপ হয় এই যিটো পইণ্ট আমি পালো এইটো পইণ্ট আমি কেৱল এইটো এনচাৰৰ ক্ষেত্ৰত নহয় আমি যিকোনো ধৰণৰ এনাৰ্জি ছেক্টৰ যিকোনো কুৱেশ্যন হ'লে বা যিকোনো ডেভেলপমেণ্ট পাৰ্চপেক্টিভত যদি কুৱেশ্যন আহে তেন্তে আমি এইটো লিখিব পাৰোঁ যে যিবিলাক এক্সিষ্টিং পলিচি আছে সেইবিলাক টাইটেনিং কৰিব লাগিব আৰু ইনষ্টিটিউচনেল ফ্ৰেমৱৰ্কটো ষ্ট্ৰেংথ কৰিব লাগিব সেই কথাটো আমি লিখিব পাৰোঁ এতিয়া কৈছে যে দ্য ষ্টেট নিড টু এড 3000 মেগাৱাট অফ ৰিনিউৱেবল এনাৰ্জি কেপাচিটি ইমান লাগিব 5000 মেগাৱাট 2031 বা 32ৰ ভিতৰত লাগে এতিয়া কৈছে এ হোললি অন সাবসিডি অফ Satluj Jal Vidyut Nigam had signed memorandum of understanding with APDCL to develop 1000 megawatt of floating solar power to obtain renewable energy for the next 25 years. এটা খুব ভাল স্টেপ হয় আমি এক্সাম্পল হিচাপে ইউজ কৰিব পাৰোঁ নেক্সট এটা আছে আজুৰি পাৱাৰ 90 মেগাৱাট solar project in Assam covering 4 districts 4খন ডিস্ট্ৰিক্ট মনত ৰাখিব দেখো the project proposes the construction of a 500 megawatt grid connected solar PV facility in Karbi Anglong with focus on introducing private sector participation in construction, operation, maintenance, and investment while retaining public ownership. The project will support the development of pilot grid connected battery storage installation aimed at testing the impact of grid stability and frequency solar generation. This project কি propose কৰিছে এইটো কৈছে 500 megawatt grid connected solar photovoltaic facility এটা কনষ্ট্ৰাক্ট কৰিছে কনষ্ট্ৰাক্ট কৰাৰ প্ৰপ'জ দিছে কাৰ্বি আংলঙত গতিকে এইটো এটা আমাৰ কাৰণে ভাল এটা কথা হয় আৰু ইয়াত কৈছে the project will support the development of a pilot grid connected এই প্ৰজেক্টে যিটো pilot grid connected battery storage installation হয় হেতু সাপোৰ্ট কৰিব আৰু লাষ্টলি ইয়াত কৈছে an increase in sovereign মানে অৰ্থাৎ আমি যিটো সাৰ্বভৌমত্ব কওঁ অৰ্থাৎ আমি নিজেই যদি প্ৰডিউস কৰিব পাৰোঁ ফটোভোল্টেইক ইলেক্ট্ৰিসিটি কেপাসিটি তাৰ জৰিয়তে আমাৰ কাৰণে এটা খুব ভাল হ'ব যত আমি ওমেন পাৰ্টিসিপেশন প্ৰমোট কৰিব পাৰোঁ আমি সকলোৱে জানো ওমেন এম্পাৱাৰমেন্ট খুবেই জৰুৰী হয় এখন দেশ আগবাঢ়ি যাবৰ কাৰণে আমি অলৰেডি এটা সেন্টেন্স পাইছো যে if you educate a man you are just educating a person but if you educate a woman you are making an institution exactly নহলে মই যাৰ হাৰাংখটো ক'ব খুজিছো এগৰাকী মহিলাক যদি আমি শিক্ষিত কৰোঁ বা এম্পাৱাৰমেন্ট দিও তেন্তে এটা ইনষ্টিটিউচন ফৰ্ম কৰা হয় কিন্তু এজন পুৰুষক যদি আমি শিক্ষা দিও কেৱল মাত্ৰ এজন ব্যক্তিকে শিক্ষা দিয়া নিচিনা হয় এটো আমি সকলোৱে জানো এইবিলাক কথা আমি ইথিক্সৰ পেপাৰ ইউজ কৰিব পাৰিম মেছেজ ইউজ কৰিব পাৰিম দিগে এটো এটা খুব ভাল ষ্টেপ হয় ইয়াৰ পিছত এটা আৰ্টিকল আছে যেটো আৰ্টিকল মই কিছুদিনৰ আগত পাইছিলো তাৰ প্ৰিভেনচন অফ মানি লণ্ডাৰিং এক্ট এনফোৰ্সমেন্ট এণ্ড বিয়ণ্ড যেটো আৰ্টিকল আছিল আৰ্টিকলটোৰ টপিকটো
কিছু পৃথক আছিল কিন্তু ইয়াৰ জৰিয়তে মই এই ভিডিঅ'টোত PMLA ৰ বিষয়ে আলোচনা কৰিব বিচাৰিছো ৰিসেন্ট যেটো কারেন্ট টপিকৰ ওপৰত যেটো কনটেক্সট হয় এটো হয় ইয়াত দিয়া আছে যে recently Supreme Court bench headed by Justice Vela M. Trivedi castigated 4 Tamil Nadu district collectors for failing to appear in person in response to a summon. PMLA আন্ডাৰত সামন জাৰি কৰা হৈছিল তেওঁলোকে কিন্তু ডিস্ট্ৰিক্ট কালেক্টৰ আছিল চাৰিজন ডিস্ট্ৰিক্ট কালেক্টৰ মানে এপিয়াৰ হোৱা নাছিল যেটো সামন দিয়া হৈছিল তাক তেওঁলোকে ৰেসপন্স কৰা নাছিল গতিকে হেতুৰ ওপৰতে হেতু কনটেক্সটত এটা আৰ্টিকল আহিছিল কিন্তু আমি বিশেষকৈ জানিব লাগিব যে PMLA কি হয় খুব গুৰুত্বপূৰ্ণ এখন এক্ট হয় মানি লন্ডাৰিং এক্ট এতিয়া আমি তাৰ আগতে আমি জানিব লাগিব মানি লন্ডাৰিং কি হয় এই বিষয়ে আমি জনাটো খুবেই জৰুৰী হয় এতিয়া ইয়াত ধুনিয়াকৈ দিয়া আছে যে Prevention of Money Laundering Act is an act of Parliament of India enacted to prevent money laundering and provide for the confiscation of property derived from money laundering. It aims to combat money laundering related to illegal activities such as drug trafficking, smuggling, and terrorism financing. The ইয়াৰ জৰিয়তে আমি money laundering শব্দটোৰ যি এক্সাক্ট ডেফিনেশন হয় আমি বিভিন্ন ইলিগেল মিন্সৰ জৰিয়তে আমি ব্ল্যাক মানিক যেতিয়া হোৱাইট মানিলৈ কনভাৰ্ট কৰো আৰু সেই ব্ল্যাক মানি বিভিন্ন ইলিগেল ফান্ডিংৰ ক্ষেত্ৰত ইউজ হয় যেনেকে স্মাগলিংৰ ক্ষেত্ৰত হওক বা বিভিন্ন টেৰৰিজম ফাইনেন্সিং অৰ্থাৎ টেৰৰিষ্টে ব্যৱহাৰ কৰি এই পইচাবিলাক ব্যৱহাৰ কৰে গতিকে মানি লন্ডাৰিংটো এটা খুব প্ৰবলেমেটিক ইস্যু হয় যেটো সলভ কৰিবৰ কাৰণে এই এখন ইনেক্ট কৰা হৈছিল আৰু ইন্টাৰেষ্টিংলি মানি লন্ডাৰিংত যি সোর্স হয় অর্থাৎ মানিৰ যেটো সোর্স হয় সেই সোর্সটো এনেকুৱাকৈ ডাইভাৰ্ট কৰা হয় যে হি কমপ্লিটলি হাইড হৈ যায় তাৰ সোর্সটো বিচাৰি পাবলৈ খুব দিগদাৰ হয় আৰু সেই তেনে ধৰণে লাহে লাহে এটা প্ৰসেসৰ পৰা আনটা প্ৰসেসলে এটা ইনষ্টিটিউচনৰ পৰা আনটা ইনষ্টিটিউচনলে দিয়া হয় বা ফৰেন বেংকত দিয়া হয় এনেকে আহি এটা হোৱাইট মানি নিচিনাকে দেখা যায় আৰু সেই মানি লন্ডাৰিংৰ জৰিয়তে যি ইলিগেল মানি ব্যৱহাৰ কৰা হয় এইবিলাক বিভিন্ন ইলিগেল এক্টিভিটিজত ব্যৱহাৰ হয় ড্ৰাগ ট্ৰাফিকিং হওক স্মাগলিং হওক টেৰৰিজম হওক এনেকুৱা গতিকে আমাৰ অবজেক্টিভ কিটা আমি জানিব লাগিব এই এক্টৰ প্ৰথম হৈছে প্ৰিভেনচন PDC বুলি আমি ৰাখিব পাৰো prevent money laundering by implementing stringent measures monitoring financial transaction যিমানবোৰ ফাইনান্সিয়েল ট্ৰানজেকচন হ'ব তাক ভালদৰে মনিটৰ কৰিব লাগিব যাতে আমি প্ৰিভেন্ট কৰিব পাৰো detection to detect and investigate instances of money laundering আমি exactly pura sentence by sentence মন ৰাখিলে হল just you can remember the words prevention detection and confiscation to confiscate properties derived from money laundering activities to deter offenders and disrupt illicit financial flows 4 নম্বৰত আছিল ইন্টাৰনেশ্যনেল কোঅপাৰেচন আৰু আমি ইন্টাৰনেশ্যনেল কোঅপাৰেচন আমি সব যদি লগ খাও তেন্তে এটো আমি মানি লন্ডাৰিংটো কমবেট কৰাৰ ক্ষেত্ৰত সুবিধা হ'ব হিষ্ট্ৰিকেল ব্যাকগ্ৰাউণ্ডটো আছে হিষ্ট্ৰিকেল ব্যাকগ্ৰাউণ্ডটো আপোনালোকে চাব কি ধৰণে ষ্টাৰ্ট হৈছিল এটো মই বিশেষ ইলাবৰেট নকৰো ইয়াত ধুনিয়াকৈ দিয়া আছে বক্সত এটো ফাইনান্সিয়েল একচন টাস্ক ফোর্স এটোৰ বিষয়ে চাব এস্টাবলিশমেন্ট অফ FATF এই বক্সৰটো আপোনালোকে চাব কিন্তু আমি ফিচাৰ্স খিনি জনাটো খুব জৰুৰী হয় what are the salient features of the money laundering act firstly section 3 money laundering to define কৰিছে money laundering to define কৰিছে money laundering as any attempt assistance or involvement in process of connected to the proceeds of crime to project it as untainted property কি ধৰণৰ অফেন্সেস আমি দেখো পার্ট এ এই গোটেইখিনি লিখা আছে যিখিনি মই লাইন বাই লাইন নপঢ়িলেও হ'ব আপোনালোকক মই PDF টো প্ৰভাইড কৰিম PDF টো টেলিগ্ৰামত মই দি দিম আপোনালোকে চাব আৰু আমি যেতিয়া এনসাৰটা লিখিম এনসাৰটো লিখাৰ ক্ষেত্ৰত কি ধৰণে আমি ইয়াৰ পইণ্টবোৰ এটেম্প কৰিব লাগিব হেতু মই আপোনালোকক দেখাম কিন্তু গোটেই বস্তুখিনি আপোনালোকে লাইন বাই লাইন বাই হাৰ্ট কৰিব নালাগে জাস্ট আপোনাৰ ডেফিনেশনটো আপুনি জানিব লাগিব এক্টৰ এণ্ড ফিচাৰ্স হেখিনি জানিব লাগিব Section 4 আছে punishment for money laundering কি ধৰণৰ punishment আছে 3 ইয়াৰ্ছৰ পৰা 7 ইয়াৰ্ছলৈকে imprisonment হ'ব পাৰে আৰু ফাইনো থাকিব পাৰে
কি এজেন্সিক পাৱাৰ দিয়া হৈছে সেইটো জনা জৰুৰী এনফোৰ্সমেন্ট ডাইৰেক্টৰেট হয় নেক্সট ফাইনেন্সিয়েল ইন্টেলিজেন্স ইউনিট আৰু schedule offenses and offenses are separately investigated by the agencies বিভিন্ন এজেন্সি আছে যেনেকৈ CBI হওক লোকেল পুলিচ হওক SEBI এইবিলাককো দিয়া হয় দায়িত্ব obligation under the act imposes obligation on banking companies financial institutions and intermediaries to verify and maintain client identity records গতিকে বিভিন্ন বেংকিং কোম্পানী হওক ফাইনেন্সিয়েল ইনষ্টিটিউশ্যন হওক এইবিলাকৰ ওপৰত অব্লিগেশ্যন দিয়া হৈছে যাতে তেওঁলোকে যাতে ৰেকৰ্ডবিলাক যাতে ভালদৰে ৰাখে আৰু মেইনটেইন কৰে আৰু ভালদৰে যাতে মনিটৰ কৰে These financial firms are required to report their financial transaction to Financial Intelligence Unit India আৰু এই যি ফাইনেন্সিয়েল ইনষ্টিটিউট বা কোম্পানীৰ কথা কৈছে তেওঁলোকে যিবিলাক ৰিপৰ্ট হয় এইবিলাক ফাইনেন্সিয়েল ইন্টেলিজেন্স ইউনিট ইণ্ডিয়াক জমা দিব লাগে Setting up of authority adjudicating authority এটা সেটআপ কৰা হয় to exercise jurisdiction power and authority conferred by it কিন্তু বিশেষ গুৰুত্বপূৰ্ণ নহয় কনসার্নস কিনি আমি জানিব লাগিব কি ধৰণৰ কনসার্নস আছে PMLA এক্টৰ ক্ষেত্ৰত হেতু খুব জৰুৰী হয় পৰীক্ষা পাৰবজত প্ৰথম হৈছে ইনক্লুজন অফ মাইনৰ এণ্ড লেছ সিৰিয়াছ অফেন্সেস কেতিয়াবা আসলতে যেটো অৰিজিনাল ইন্টেন্ট আছিল লটোৰ তাত কিছুমান এনেকুৱা ধৰণৰ অফেন্সও ইনক্লুড কৰা হৈছে যেটো কিন্তু বৰ বেছি ইম্পৰ্টেন্স নহয় কিন্তু তাৰ ইস্যু লৈ পেলাই আমি হৰু হৰু ইস্যুবোৰকে আমি ইয়াত ইনক্লুড কৰি পেলাই একখনক খুব বেছি আমি দুৰ্বল কৰাহে বুজাইছে because inclusion of less serious offenses in the schedule dilutes the original intent of the law মই যেটো কৈছো হেতু ইয়াত বুজাইছে the schedule of the act has been expanded over the years to include even minor and non serious offenses such as copyright trademark infringement গতিকে হেতু এটা প্ৰবলেম হয় next আছে equates punishment for ordinary crimes with serious crimes এটা অৰ্ডিনাৰী ক্ৰাইম আৰু সিৰিয়াস ক্ৰাইমৰ যেটো পানিশমেন্ট হেতু সেম কৰিবলৈ চেষ্টা কৰা হয় যাৰ কাৰণে আকৌ ইয়াৰ যেটো অৰিজিনাল ইন্টেন্ট আছিল এটো ডাইলুট হৈ যায় গতিকে এটো এটা ডাঙৰ ইস্যু হয় next broad definition of proceeds of crime the broad definition of proceeds of crime provides considerable discretion authorities critics fear that this discretion in determination of proceeds of crime can be misused by the investigating authority actually বুজাইছে যেটো proceeds of crime বুজোৱা হয় কনসিডাৰেবল ডিসক্রিপশন টু দা অথৰিটিক যি proceeds of crime or যি ডিসক্রিপশন দিয়া হয় তাক মিসইউজ কৰাৰ এটা সম্ভাৱনা আহি যায় আৰু মিসইউজ কৰাৰ ক্ষেত্ৰত কিছুমান মাইনৰ অফেন্সকে তাত ইনক্লুড কৰি পেলাই মানুহক হাৰাশাস্তি কৰিব পৰা অপচন থাকে গতিকে এটো এটা প্ৰবলেম হয় stringent bail condition An accused is denied bail by the entire hierarchy of courts because of the bail provision under PMLA. PMLA under যি যদি কোনোবা accused হয় তেওঁক কোনো ধৰণৰ বেল প্ৰদান কৰা নহয় এজন জাজে তেওঁক বেল দিব পাৰিব যদিহে তেওঁ স্যাটিসফাইড হয় যে accused জন ইনোসেন্ট হয় বা নিদোষী হয় এটো আসলতে এটা problematic situation হয় যেটো কোৱা হৈছে this is against the Anglo Saxon jurisprudence which presumes a person innocent until proven guilty এটো হসাসৰ আমি পাও এংলো সেকশন জুৰিসপ্ৰুডেন্সত কোৱা হৈছে যে মানুহ এজন সম্পূৰ্ণ গিল্টি নোহাৰ লাগে তেওঁ নিদোষী কিন্তু ইয়াত PMLA আন্ডাৰ যেতিয়া কাৰবাই এৰেষ্ট কৰা হয় তেওঁ আৰম্ভণিৰ পৰাই একিউজ বুলি ধৰা হয় আৰু তেওঁ তেতিয়াহে বেল প্ৰদান কৰা হ'ব যদি জাজজন স্যাটিসফাইড হয় যে হি ইজ ইনোসেন্ট যেটো উল্টা গতিকে এটো এটা প্ৰবলেম হয় বাৰ্ডেন অফ প্ৰুফ অফ ইনোসেন্স অন দা একিউজ The burden of proof of innocence on the accused presents a prominent challenge in ensuring free and fair trial. It is simple hoy against the federal principle and basic structure doctrine hoy. আমি যেটো federal principle পাইছো separation of power. Yet this says a enforcement directorate can carry out investigation without a prior consent of the concerned state. Concerned state of কোনো ধৰণৰ consent নিদিয়াকৈ enforcement directorate investigation কৰিব পাৰে. কিন্তু জেনাৰেলি আমি CBI ক্ষেত্ৰত দেখো তেওঁলোকে ষ্টেটৰ পৰা কনসেন্ট লব লাগে যিকোনো এটা ইনভেষ্টিগেশন এক্টিভিটি কৰাৰ আগত গতিকে এটো আমাৰ বেসিক স্ট্ৰাকচাৰ যেটো আমি কওঁ প্ৰিন্সিপল অফ ফেডাৰেলিজম তাৰ এগেইনষ্ট হয় নেক্সট ভায়োলেশন অফ ফান্ডামেন্টাল ৰাইটস যেটো 21 আৰ্টিকল আছিল তাকো ভায়োলেট কৰে যেটো আমি পাওঁ যে কাৰবাক যদি
এৰেষ্ট কৰা হয় তেওঁ কি কাৰণে এৰেষ্ট কৰা হৈছে চাৰ্জেছ আৰু এলিগেশ্যনখিনি জনোৱা হয় যিটো ইয়াৰ ক্ষেত্ৰত উল্টা হয় বিভিন্ন আগৰ নেক্সট আৰ্টিকল থাকিল 14 আৰ্টিকলটো আমি জানো fundamental right to equality. Next, violation of Article 20. The power of the authorities to issue summons to any person to give evidence or produce records during the course of an investigation is in violation of the right against self-incrimination. খুব সহজ ভাষাত বুজাবলৈ গ'লে সেলফ ইনক্ৰিমিনেশ্যন মানে হৈছে যিকোনো এজন ব্যক্তিক এভিডেন্স দিবৰ কাৰণে ইণ্টেনশ্যনলি বা আনইণ্টেনশ্যনলি এভিডেন্স দিবৰ কাৰণে জোৰ কৰা আৰু যেতিয়া সেই ব্যক্তিজনে এভিডেন্স দিয়ে তেওঁৰ ইনভলভমেণ্ট ইন ডেট ক্ৰাইম বুজোৱা যায় সেই যিকোনো এটা ক্ৰাইমত তেওঁ ইনভলভমেণ্ট থকাটোহে বুজায় গতিকে তাৰ এগেইনষ্টত আমাৰ যিটো ৰাইট আছে অৰ্থাৎ এজন যদি ব্যক্তি একিউজড হয় তেওঁ কেতিয়াও তেওঁৰ এভিডেন্স যিটো দিয়ে সেইটো কেতিয়াও গ্ৰহণযোগ্য নহয় কিন্তু ইয়াত PMLA আণ্ডাৰত কি হয় সেই ব্যক্তিজনক চামন যিজন ব্যক্তিক দিয়া হৈছে একিউজডেই হওক বা আনএকিউজডেই হওক তেওঁক ইনভেষ্টিগেশ্যনৰ সময়ত এভিডেন্স দিবলৈ দিয়া হয় যিটো ৰাইট এগেইনষ্ট সেলফ ইনক্ৰিমিনেশ্যনৰ ভাইলেশ্যন হয় গতিকে এই কথাটো ইয়াত বুজাইছে আৰু ফাইনেলি বাকি অবজাৰভেশ্যন কিছুমান আছে অবজাৰভেশ্যনখিনি আপোনালোকে চাব ইয়াত বিশেষ মই ডিছকাছ কৰিবলৈ একো নাই এক্সাম্পল হিচাপে দুই এটা মনত ৰাখিব পাৰে সুপ্ৰিম কোৰ্টে কেনেকুৱা ধৰণৰ জাজমেণ্ট দিছে ইয়াৰ ওপৰত সেই বিষয়ে আছে আৰু ফাইনেলি ৱে ফৰৱাৰ্ড এটাও আছে ৱে ফৰৱাৰ্ডটো হৈছে ডাইৰেক্টলি অপজিট হয় যিখিনি ইছ্যু আছে তাৰ অপজিট হয় আমি ইছ্যুখিনি মনত ৰাখিলে অবভিয়াছলি ৱে ফৰৱাৰ্ডটা আমি ডেফিনেটলি লিখিব পাৰিম লাষ্টত এটাই ক'লো এই ভিডিঅ'টো যথেষ্ট দীঘল হৈছে গতিকে মই এই দুটা টপিকতে ভিডিঅ'টো ৰাখিছোঁ আৰু সেম পিডিএফটোতে আপোনালোকে এটা অসমৰ টপিক পাব সতী সাধিনী ওপৰত আছিল গতিকে সেইটো ডিছকাছ কৰাৰ কোনো প্ৰয়োজন নাই বুলি মই ভাবোঁ আপোনালোকে নোটটো চালেই পঢ়িলেই বুজি পাব অহাকালিলৈ মই এটা নতুন প্ৰচেছ আৰম্ভ কৰিম বুলি ভাবিছোঁ ইথিক্সৰ যি পাৰ্ট 3 আছিল ইথিক্সৰ পাৰ্ট 3টো মই উইথ বৰ্ড আপোনালোকক বুজাব চেষ্টা কৰিম যিখিনিত মেইন ৱৰ্ডছ আছে এটিটিউড হওক বা এপ্টিটিউড হওক বা চিভিল ছাৰ্ভিচ ফাউণ্ডেশ্যনেল ভেলুজখিনি কি হয় তাৰ ইম্পেক্ট কেনেকুৱা হ'ব পাৰে আমাৰ ফাউণ্ডেশ্যনেল ভেলুজ আৰু এটিটিউডে আমাক যিকোনো এটা ইথিকেল চেলেঞ্জেছ আমাক হেণ্ডেল কৰাৰ ক্ষেত্ৰত কেনেকৈ হেল্প কৰিব এই কথাখিনি মই সম্পূৰ্ণ ফেচ টু ফেচ উইথ বৰ্ড আপোনালোকক বুজাবলৈ চেষ্টা কৰিম গতিকে আজিৰ কাৰণে এইকেইটা টপিকেই থাকিল যিখিনি টপিক থাকি গৈছে সেইখিনি টপিক মই পৰ্যায়ক্ৰমে এই সপ্তাহটোৰ ভিতৰত দি যাম আৰু যেহেতু ব্যস্ততাৰ মাজতো মই ভিডিঅ'খিনি বনাবৰ কাৰণে চেষ্টা কৰি আছোঁ গতিকে আপোনালোকৰ কমেণ্ট পালে নিশ্চয় ভাল লাগে নিউজ পেপাৰ ডিছকাশ্যনটোৰ কাৰণে যথেষ্ট টাইম আৰু এনাৰ্জিৰ প্ৰয়োজন হয় আৰু বিভিন্ন হোমৱৰ্কৰ প্ৰয়োজন হয় গতিকে তাৰ মাজতো মই চেষ্টা কৰি আছোঁ আৰু আপোনালোকক যিমান পাৰোঁ সহায় কৰিবৰ কাৰণে চেষ্টা কৰিম যিসকলে পোনপ্ৰথমবাৰৰ বাবে চেনেললৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিব যিসকলে ঘৰৰ পৰা প্ৰস্তুতি চলাব বিচাৰিছে তেওঁলোকৰ যাতে সুবিধা হয় আজিলৈ ভিডিঅ'টো ইমানতে ৰাখিছোঁ ধন্যবাদ আকৌ এটা নতুন ভিডিঅ'ৰ সৈতে পুনৰ লগ পাম ভালদৰে পঢ়ি যাওক শুভেচ্ছা থাকিল